তো হাই ফ্ৰেণ্ডছ, সৰুকৈ এটা ইম্পৰ্টেণ্ট আপডেট। বহুতৰে এইবাৰ কি হৈছিলে, যেতিয়া আমাৰ SSC GDৰ ফাইনেল এনচাৰ কি লগতে আমাৰ যিখন স্ক'ৰ কাৰ্ড আহিছিলে, স্ক'ৰ কাৰ্ড বহুতেতো চাইছিলে, কিন্তু কি হৈছিলে যেতিয়া আমাৰ ফিজিকেল মানে কাট অফ লিষ্ট লাগিছিলে, মানে নাম আহিছিলে, সেই নামত বহুতৰে মাৰ্ক থকাৰ পিছতো নাম অহা নাছিলে। তো সেই প্ৰব্লেমটো কিয় হৈছে, কি কথা কি বতৰা, সেইটো আমাৰ পিছৰ কথা। কিন্তু মই এতিয়া তোমালোকক এটা সৰুকৈ আপডেট দিব বিচাৰোঁ যে যদি তেনেকুৱা কোনোবা কেণ্ডিডেট আছা, তেতিয়াহ'লে তোমালোকে এইকেইদিনৰ ভিতৰত, মানে আজি কালিৰ ভিতৰত তোমালোকে নামটো ৰোল নাম্বাৰ দি চেক কৰা। নিশ্চয় পাবা, কাৰণ কালি মই কি হৈছে, যোৱাকালি মোক তেনেকুৱা দুজন কেণ্ডিডেটে দিলে, যাৰ বহুবাৰ চেষ্টা কৰিলে, নামেৰেও চেষ্টা কৰিলে, ৰোল নাম্বাৰেও চেষ্টা কৰিলে, তাৰপিছত চেষ্টা কৰা বাদ দিলে, মানে নোচোৱাই হৈ গ'ল। কিন্তু তেওঁৰ স্ক'ৰ কাৰ্ডো আছে আৰু যথেষ্ট ভাল মাৰ্ক আছে, 80+ মাৰ্ক আছে। চ' তেনেকুৱা কেণ্ডিডেট মই দুজনক পালোঁ, ছেম কণ্ডিশ্যন। কৈছে যে দাদা কোনো কাৰণে নাম নাহে, আপুনি যেনেকৈ নহওক চাই দিয়ক। কিন্তু যেতিয়া মই সেই PDFটোত, আমাৰ যিটো মেইলৰ PDF, সেই PDFটোত যেতিয়া ৰোল নাম্বাৰটো মাৰি দিলোঁ, ধুনীয়াকৈ দুইজনৰে তেনেকৈ নাম আহিছে। আৰু তেতিয়া কৈছে যে দাদা আমি যোৱা পৰহিলৈকে আমি ইমান চেক কৰিলোঁ কিন্তু নাপালোঁ, কিন্তু আপুনি এবাৰতে চেক কৰি দিয়াৰ বাবে নামটো আহি গ'ল। কিন্তু মই তোমালোকক এইখিনিতে এটা কথা ক'বলৈ বিচাৰোঁ, কেতিয়াবা SSC GDৰো অফিচিয়েল ছাইডৰো কেতিয়াবা সৰু সুৰা প্ৰব্লেম থাকে। মোৰ বন্ধু এজনৰ যোৱা বছৰ ছেম প্ৰব্লেমে হৈছিলে, মাৰ্ক ধুনীয়া মাৰ্ক আছিলে, ফিজিকেলত নাম আহিব বুলিও জানো, আৰু যোৱা বছৰতো মাৰ্কবিলাকো বাঢ়িছিলে, মাইনাছ হোৱাটো খুব কমেই আছিলে। চ' তেওঁ বহুত দিন লাগিলে, কিন্তু ফিজিকেলৰ 5-6 দিনমানৰ আগতহে নামটো আহিছে, চাব পাৰিছে। চ' তেনেকুৱাও কিছুমান সমস্যা হয়। তোমালোকে যিসকলে এতিয়ালৈকে তেনেকুৱা সমস্যাত ভুগি আছা, যদি মাৰ্ক আছে, গম পাইছা যে স্ক'ৰ কাৰ্ডত তোমালোকৰ মাৰ্ক যথেষ্ট বাঢ়িছে, তেতিয়াহ'লে তোমালোকে ৰোল নাম্বাৰ দি এইকেইদিনৰ ভিতৰত, আজিকালিৰ ভিতৰত তোমালোকে চেক কৰিব পাৰা, নিশ্চয় আহিছে। আৰু এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ তোমালোকক, যে যিসকলে বৰ্তমান ডকুমেণ্টছবিলাক ৰেডি কৰা নাই, তোমালোকে 1-2খনকৈ ৰেডি কৰি ল'ব পাৰা। আৰু এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা, বহুতে সুধি আছে যে ক্ৰুচিয়েল ডেটৰ কথা। চোৱা, মই আগতো কৈছোঁ, ক্ৰুচিয়েল ডেট এটা এনেকুৱা সমস্যা, যিটো সমস্যাৰ কোনো চলিউশ্যন সময়ত বিচাৰি নাপায়, বা কোনো ভালকৈ ক'ব নোৱাৰে যে এই চেণ্টাৰটোত এনেকৈ প্ৰব্লেম কৰিব বা সেই চেণ্টাৰটোত তেনেকৈ প্ৰব্লেম কৰিব। মানে মই এইটোৱে কৈছোঁ, যোৱা বছৰ তেজপুৰ, ধুবুৰী, এইকেইটা চেণ্টাৰত ধুনীয়াকৈ একচেপ্ট হৈছিলে ক্ৰুচিয়েল ডেটৰো। EWS কেণ্ডিডেটবিলাকৰ অকণমান সমস্যা এটা দুদিনমান দেখাইছিল যদিও পিছত সেই সমস্যাখিনি ধুনীয়াকৈ ছল্ভ হৈ গৈছিলে। কিন্তু 9 মাইলত সেই সমস্যাটোৰ বাবে, মানে OBC কেণ্ডিডেট, এনেকুৱা কেণ্ডিডেট এতিয়াও মোৰ লগত জড়িত হৈ আছে, যাৰ মাৰ্ক কাট অফতকৈ যথেষ্ট পৰিমাণৰ ভাল আছিলে, কিন্তু এই ক্ৰুচিয়েল ডেটৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যনত আউট হৈ গৈছে, চাকৰিৰ পৰা বঞ্চিত হৈ গৈছে, এবছৰৰ কাৰণে ৰৈ দিব লগা হৈছে। চ' মই এটা কথা কৈছোঁ, এইটো এটা কপালৰে কথা। যদি লাক ভালে থাকে, তোমালোকে ক্ৰুচিয়েল ডেটৰ প্ৰব্লেম থকাৰ পিছতো ধুনীয়াকৈ DV, RME এইবিলাক চব ফিট হৈ আহিব পাৰিবা, DME। কিন্তু যদিহে তোমালোকৰ লাক বেয়া থাকে, তেতিয়া কিন্তু আনফিট হৈ যাব পাৰা, যিকোনো এটা ক্ষেত্ৰতে। মই ডকুমেণ্টছ বুলি ক'বলৈ বিচৰা নাই। গতিকে SSC GDৰ জব যেতিয়ালৈকে তোমালোকৰ ফাইনেল মেৰিটত নাম নাহে, আৰু তাৰপিছত তোমালোকে যেতিয়ালৈকে এপইণ্টমেণ্ট হাতত আহি নপৰে, তেতিয়ালৈকে আশা কৰি নাথাকিবা। চ' মই এইটোকে সৰুকৈ কৈছোঁ যে যিসকলৰ ক্ৰুচিয়েল ডেটৰ কোনো প্ৰব্লেম নাই, তেওঁলোকৰতো 1% চিন্তা নাই। কিন্তু যিসকলৰ চিন্তা, মানে প্ৰব্লেম আছে, তেওঁলোকেও ইমান চিন্তা কৰিবলৈ দৰকাৰ নাই। যোৱা বছৰো তেনেকৈ আমি চলিউশ্যন কিছুমান ওলাইছিলোঁ। চ' সময় আহক, তেতিয়ালৈকে আমি চলিউশ্যন নিশ্চয় উলিয়াম। ধন্যবাদ। জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'বা সকলো নতুন কেণ্ডিডেট। ইয়াতে আমি SSC GDৰ গোটেইখিনি কথা বতৰা পাতি যাম। কাট অফৰ কথা বেছি চিন্তা কৰিব নালাগে, কাৰণ এতিয়াও বহুতখিনি প্ৰচেছ, এক্সাম বাকী আছে। চ' ধন্যবাদ। জয় আই অসম।